ফুলে হৈ যাব বগা জবা পাতবোৰ বগা বগা কিন্তু ইয়াৰ এইটো গা গছকা ওলাইছে এইটো বেলেগ ডাল এইটো নে নাম ক'ব পাৰোঁ না দেখাব পাৰোঁ আপোনালোকৰ আগত এনেকুৱা এডোখৰ জেগাত দুখ পাইছোঁ আৰু সেইডোখৰ জেগাত সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল নহয় জানো মোৰ খবৰ বৰ্তমান ভাল ইমানো বেয়া নহয় দুখ পাইছিলোঁ ভাল পাইছোঁ এতিয়া আৰু ৰাতিপুৱা যিহেতু ডক্টৰে খোজ কাঢ়িবলৈ কৈছে মোক আৰু সেইকাৰণে মই ৰাতিপুৱা অলপ খোজকাঢ়োঁ অলপ মানে কি হয় ঘৰৰ পদূলিৰ পৰা চোতাললৈকে এনেকৈ খোজকাঢ়ি থাকোঁ বাহিৰত নাযাওঁ আৰু আজি যিহেতু উৰুকা কালিলৈ বহাগ বিহু কালিলৈ গৰু বিহু হয় আৰু যিহেতু বছৰেকৰ বিহুটো কালিলৈ মন বেয়া কৰি নাথাকোঁ যিহেতু ভাল পাইছোঁ বিহুটো ভালকৈ উদযাপন কৰিম আৰু কালিলৈ গৰু গা ধোৱাৰ পৰা সকলোবোৰ ভিডিঅ' মই আপোনালোকৰ আগত দেখাম আৰু আজি যিহেতু উৰুকা আৰু আজিৰ উৰুকাৰ ভিডিঅ'টো কেনেধৰণে প্ৰস্তুতি কৰিছে সকলোবিলাক দেখাম প্ৰস্তুতি ইমান ডাঙৰ নহয় মানে ইমানৰো বেছিকৈ কৰা নাই অলপ অলপ প্ৰস্তুতি কৰিছে কাৰণ ইমান সময় নাপালে মায়ে আৰু যিহেতু পিঠাৰ লগত লাগি থাকিলে তিলপিঠা একেৰাহে দিবলগীয়া হৈ থাকিলে আৰু এনেকুৱা হৈছে তিলপিঠা শেষ হৈ গ'ল দুজনী মানুহে কিমান পুৰিব আৰু তিলপিঠা পিছত এনেকুৱা মানুহ বিচাৰি আহি আছে পিঠা কিন্তু দিবহে নোৱাৰিলে বহুতক আৰু কিছুমানে অৰ্ডাৰ দি থোৱা পিঠাও দিব নোৱাৰিলে সেইটোতো অকণমান মানুহকেইজন মানে বেয়া পাইছে কিন্তু বেয়া পালেনো কি হ'ব যিয়ে আগতীয়াকৈ পাইছে তেওঁলোকে লৈ গুচি গৈছে আৰু যিহেতু আজি উৰুকা কথা মই কৈছিলোঁ আৰু উৰুকা ভিডিঅ'টো এক্সট্ৰা হ'ব আৰু কালিলৈ গৰু বিহু ভিডিঅ'টো এক্সট্ৰা হ'ব ব'লকচোন তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মই এনেকুৱা এডোখৰ জেগাত দুখ পালোঁ যিডোখৰ জেগাৰ নে নাম ক'ব পাৰোঁ না দেখাব পাৰোঁ আপোনালোকৰ আগত এনেকুৱা এডোখৰ জেগাত দুখ পাইছোঁ আৰু সেইডোখৰ জেগাত মানে ডক্টৰে কৈছে মই যদি অলপ বেছিকৈ দুখ পালোঁ হয় ন আজি মই ডিব্ৰুগড় মেডিকেলত বা ক'ৰবাত পৰি থাকিবলগীয়া হ'লহেঁতেন কিন্তু ভাগ্য ভাল যিহেতু আয়ুষত চাউল আছে মোৰ সেইকাৰণে ইমানতে ভগৱানে ৰক্ষা কৰিছে বুলি ভাবিছোঁ আৰু আগতেতো উৰুকা বুলি ক'বলৈ গ'লে একদম বজাৰৰ পৰা সকলোবিলাক কৰিবলগীয়া হয় কিন্তু এইবাৰ নাই হোৱা দিনটো কাম কৰিবলগীয়া নহয় কাৰণ এইবাৰ ৰেষ্ট পাইছোঁ আকৌ দুখ পাই পিনেহে ৰেষ্ট পাইছোঁ ইভাগেতো একদম কৰিবইলগীয়া হ'ল হয় মায়ে ভিতৰত কাম কৰি আছে আৰু এনেকুৱা হ'ল মানে পিঠা খুন্দোতে পুৰি পেকিং কৰি সকলোবিলাক দি দিয়া হ'ল ঘৰৰ কাৰণে পিঠা নাই অনলি এটা পেকেট দুজনীয়ে দুটা পেকেট ৰাখিলে কিন্তু দুজনীয়ে দুটা পেকেট ৰাখিলে কি হ'ব বিহুৰ দিনাখনেই শেষ হৈ যাব আৰু সেইকাৰণে মায়ে কেইটামান পিঠা খুন্দিব 1 কেজিমান তিলপিঠা আৰু যিহেতু আলহী আমাৰ ঘৰত বহুত আলহী হয় সেইকাৰণে আলহীক যিহেতু বিহুৰ দিনাখন সজাই দিবই লাগিব সেই মায়ে পিঠাও খুন্দিবলৈ লৈছে আজি ককা খুন্দাকে আৰু এইফালে মায়ে পিঠাগুড়ি খুন্দি আছে চালিও আছে হেল্পাৰ হিচাপে মই কিন্তু আজি নাই দেই বেলেগ এজনহে আছে হেল্পাৰ হিচাপে মই আৰু এনেই ভিডিঅ'হে কৰিছোঁ এইজোপা চাওক এইজোপা আপোনালোকে চাব পাৰে জোক উঠিছে নেকি বাম জোক ধেৰ থাকে এইজোপা দেখিছে জবা ফুলে হৈ যাব বগা জবা পাতবোৰ বগা বগা কিন্তু ইয়াৰ এইটো গা গছকা ওলাইছে এইটো বেলেগ ডাল এইটো সম্পূৰ্ণ বেলেগ ইয়াত আছে এইটো দেখিছেনে এইটো সম্পূৰ্ণ এক্সট্ৰা এই মানে এইটো ডালৰ পৰা এইটো ওলাইছে আকৌ এনেকুৱা বগা হৈ গৈছে পাতখিলা এইটো কিন্তু নাই হোৱা এইটো সম্পূৰ্ণ এক্সট্ৰা হৈ গৈছে এইটো কাগজডাল এইডাল একেডালে দেখিছেনে এইডাল কাগজ এইডাল কিন্তু গুৰিটো ইয়াত আছে এইটো গুৰিটো সম্পূৰ্ণ ইয়াত লাগি আছে এইডালতে এটা ডাল এনেকুৱা হৈছে এনেকুৱা সেউজীয়া হৈ গৈছে পাতখিলা তাৰপিছত এইটো ডাল আকৌ এক্সট্ৰা হৈ গৈছে ইয়াত এইটো বগা হৈ গৈছে এইটো দেখিছেনে এইটো চাওক এইজোপা মানুহৰ পৰা ফুলজোপা আনিছিলে সিহঁতৰ ঘৰত কিন্তু এনেকুৱাই হয় এই সেউজীয়া ডালটো নোলায় সেউজীয়া পাত লগা কিন্তু বগা আৰু সেউজীয়া এনেকৈ মানে সেইটো ডালে তেওঁলোকৰ সেনেকুৱাহে পাত ওলায় কিন্তু এইটো আমাৰ ঘৰত প্ৰথম ওলাইছে কি হ'ল নাজানো কি ভেজাল হ'ল এনেকুৱা ওলাইছে কিন্তু পাতটো আৰু ফুলজোপা দেখিলে ভাল লাগে জেগাডোখৰ মুকলি কৰি দিব লাগিব যিহেতু শাক খেতি কৰিছিলে তাত আগতে সেইডোখৰ মুকলি কৰি দিম ধুনীয়া হৈ যাব জেগাডোখৰ কেনেকুৱা ফুল নুফুলে সেইটো ডালতো চাব লাগিব আমি আৰু উৰুকা বুলিনো কাম বন মাহেঁতে পিঠা খুন্দি আছে আৰু মোৰ চকী কেইখনমান ধুবলগীয়া আছে চকীখন ধুম আৰু বৰষুণটো দিছিলে সেইকাৰণে মনটো অকণমান বেয়া লাগি গৈছিলে বৰষুণটো দিলে বৰ বেয়া লাগে আকৌ বেয়া লাগে আৰু এইফালে চকীখন মায়ে উলিয়াই থৈছে বাহিৰত মই ধুই দিওঁ কাৰণ মায়ে কামৰ পৰা আজৰিয়ে পোৱা নাই আৰু চকীবিলাক ধুই থকাই হয় মাজে মাজে লেতেৰা হ'লে আৰু যিহেতু আলহী আহিব ন দুই এজন আৰু লেতেৰা হৈ থাকিলে ভালো নালাগে এনেকৈ সেইকাৰণে ধুইয়ে দিছোঁ আৰু চকীখন পৰাপক্ষত মই ধুই দিম ভাল ধৰণে ধুই অকণমান শুকাবলৈ দিম আৰু পানীটো আৰু সেইকাৰণে ৰ'দ বাহিৰত উলিয়াই লৈ ধুই দিছোঁ
আৰু বস্তুবোৰ লেতেৰা হৈ থাকিলে ভাল নালাগে মানে। আৰু এইফালে হালধি সানিছোঁ, যিহেতু কালিলৈ মাহ হালধিয়ে গৰুক লগাব লাগিব আৰু মানুহেও লগায় দেই। আৰু আমাৰ যিহেতু যিখিনি গাঁৱত থকা নীতি নিয়ম ৰীতি নীতি এইখিনি মানি আমি চলি আহিছোঁ, আৰু সেইকাৰণে ঘৰতে হালধি আছে যিহেতু আনিবলগীয়া নহয় বজাৰৰ পৰা, সেইকাৰণে মই খানি লৈছোঁ। আৰু খানি লৈ এইখিনি ধুই মেলি আজি আজৰি কৰি থৈ দিম, যিহেতু কালিলৈ ৰাতিপুৱা সোনকালে গৰু গা ধুৱাবলৈ যাব লাগিব। আৰু আজিয়ে আজৰি হৈ থকাটো ভাল, আৰু আমি এডভান্সতে ৰেডি হৈ থাকোঁ। আৰু এই মাহ হালধিয়ে গৰুক লগাই আৰু মানুহেও লগাই মাহ হালধি গা ধুৱে। আৰু এইখিনি ধুই মেলি মই আজি থৈ দিওঁ, ভিতৰত ভালকৈ ভৰাই থৈ দিব লাগিব, কাৰণ হালধিৰ বহুত অভাৱ। আৰু এইফালে খিৰিকীখন চফা কৰি দিছোঁ, যিহেতু ইমান ধূলি খাইছে নহয় এইকেইদিন, ধূলিৰ পৰা মানে সেইকাৰণে কাম বন কৰি দিছোঁ। যিকেইটা সহজ কাম সেইকেইটাহে মই কিন্তু কৰিছোঁ দেই, টান কামকেইটা কৰিব একেবাৰে পৰা নাই। এইফালে মায়ে পিঠা বনোৱাত দেই ক্ষমা কৰিব, তিলপিঠা বনাইছে। যিহেতু মই কৈছিলোঁ ন তিলপিঠা কম হৈছে ঘৰৰ কাৰণে, সেইকাৰণে তিলপিঠা কেইটামান বনাইছে। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। পুনৰ মানে কালিলৈ যিহেতু গৰু বিহু ভিডিঅ'লৈ সকলোকে লগ পাম বুলি আশা কৰিলোঁ, আৰু সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ।